তুমি যদি এবাৰ SSLC 2026 দিছা তেনেহ'লে ভিডিঅ'টো তোমাৰ বাবে খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে কাৰণ এই ভিডিঅ'টোত আমি জনাবলৈ গৈ আছোঁ যে ৰিজাল্ট কেতিয়া দিব। ইউটিউবত বহুতো চেনেলে কৈ আছে যে 9 এপ্ৰিলত ৰিজাল্ট দিব, কিন্তু এই কথাটো কিমান সঁচা আৰু কিমান মিছা এই ভিডিঅ'টোত জনাই দিম। এতিয়া চোৱা, ৰিজাল্টৰ ডেট কনফাৰ্ম হ'লে ৰণোজ পেগু ছাৰে টুইটাৰৰ মাধ্যমত পোষ্ট কৰি জনাই দিব আৰু সেবাৰ তৰফৰ পৰা অফিচিয়েল নোটিছ আহিব। চ' এইটো লৈ টেনশ্যন লোৱাৰ দৰকাৰ নাই। আৰু বিভিন্ন চেনেলে কৈ আছে হিমন্ত ছাৰে আৰু ৰণোজ পেগু ছাৰে টুইটাৰত ৰিজাল্টৰ ডেট ঘোষণা কৰিছে, কিন্তু এই কথাটো 100% মিছা। তোমালোকৰ যদি বিশ্বাস হোৱা নাই, বলা আমি প্ৰমাণ সহকাৰে চাই লওঁ। টুইটাৰত গৈ তোমালোকে হিমন্ত বিশ্ব শৰ্মা বুলি চাৰ্চ কৰা। হিমন্ত বিশ্ব শৰ্মা বুলি চাৰ্চ কৰাৰ পিছত ইয়াত চাবলৈ পাবা ৰিজাল্টক লৈ কোনো ধৰণৰ পোষ্ট নাই। এতিয়া যদি ৰণোজ পেগু ছাৰ বুলি চাৰ্চ কৰা তথাপিও দেখা পাবা ইয়াত কোনো ধৰণৰ ৰিজাল্টক লৈ কোনো ধৰণৰ পোষ্ট নাই। চ' ইয়াৰ পৰা আমি 100% ক্লিয়াৰ হৈ গ'লোঁ যে এতিয়ালৈকে ৰিজাল্টৰ ডেট ফিক্স হোৱা নাই, কিন্তু অতি সোনকালে তোমালোকৰ ৰিজাল্টৰ ডেট ডিক্লেয়াৰ হ'ব কাৰণ সন্মুখত বিহু আৰু ইলেকশ্যন আহি আছে। তোমালোকে এইটো ভাবি থৈ দিয়া যে ইলেকশ্যন বা বিহুৰ আগতেই তোমালোকৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিব, অৰ্থাৎ ৰিজাল্টৰ ডেটটো ফিক্স কৰিব। এতিয়া কথাটো হ'ল ৰিজাল্ট চেক কেনেকৈ কৰিব পাৰি, আৰু ইয়াৰ আগতে এটা সৰু ৰিকুৱেষ্ট, চেনেললৈ যদি নতুন আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া কাৰণ এই চেনেলটোত ফাষ্ট এণ্ড ৰিয়েল ইনফৰমেশ্যন তোমালোকে পাই যাবা। চ' এতিয়া ব'লা ৰিজাল্ট কেনেকৈ চেক কৰিব পাৰি এইটো চাই লওঁ। ৰিজাল্ট চেক কৰাৰ কাৰণে তোমালোকে এটা এপ ডাউনলোড কৰিব লাগিব। এপটোৰ নাম হ'ল ASSB ৰিজাল্ট। চ' ASSB ৰিজাল্ট বুলি তোমালোকে ইয়াত চাৰ্চ কৰা। চ' চাৰ্চ কৰাৰ পিছত তোমালোকে এনেকুৱা টাইপৰ আহিব। চ' ইয়াত তোমালোকৰ চাবলৈ পাবা যে কি তোমালোকৰ অ'পেন লিখা আছে। চ' ইয়াত কিয় অ'পেন লিখা আছে, কাৰণ মই অলৰেডি ডাউনলোড কৰিছোঁ। তোমালোকে যদি ডাউনলোড কৰা নাই তো ইয়াত তোমালোকৰ ডাউনলোড বুলি লিখা থাকিব। চ' এইবিলাক ইজি তোমালোকে জানাই। চ' ডাউনলোড ইজিলি তোমালোকে ডাউনলোড কৰি লোৱা, তাৰপিছত ডাইৰেক্ট অ'পেন কৰিবা। তাৰপিছত চোৱা, তোমালোক অ'পেন কৰাৰ লগে লগে এনেকুৱা টাইপৰ আহিব। চ' ইয়াত তোমালোক এলাউ কৰি দিয়া। চ' এলাউ কৰি দিয়াৰ পিছত তোমালোকে ইয়াত এটা বস্তু ন'টিছ কৰিবা কি ইয়াত তোমালোকৰ ইয়াত লিখা আছে কি যে কাৰেণ্ট ইয়াৰ ৰিজাল্ট, আৰু ইয়াত লিখা আছে প্ৰিভিয়াছ ইয়াৰ ৰিজাল্ট। চ' প্ৰিভিয়াছ মানে যিহেতু বিগত বছৰৰ যিবিলাক ৰিজাল্ট আছে, চ' যেনেকুৱা 2024, 25, 23, 22 যিমান আছে, চ' এইবিলাক ৰিজাল্ট তোমালোকে ইয়াত চেক কৰিব পাৰিবা। চ' আগৰখিনি ৰিজাল্ট চেক কৰাৰ দৰকাৰ নাই, আমাৰ যিহেতু বৰ্তমান এইবাৰৰ যিটো চেক কৰিম 2026-ৰ। চ' ইয়াত কাৰেণ্ট ইয়াৰ যিটো আছে ইয়াত তোমালোকে ক্লিক কৰিবা। চ' ইয়াত ক্লিক কৰি দিয়া। ক্লিক কৰা দিয়াৰ পিছত তোমালোকে ইয়াত এটা বস্তু ন'টিছ কৰিবা কি ইয়াত এনেকুৱা টাইপৰ আহিব। চ' ইয়াত তোমালোকৰ মোবাইল নাম্বাৰটো ইয়াত দি দিবা, তোমালোকৰ যিটো মোবাইল নম্বৰ আছে এই মোবাইলৰ। চ' মোবাইল নাম্বাৰটো দি দিবা আৰু তোমালোকৰ যিটো নামটো ইয়াত দি দিবা, নেমটো। তাৰপিছত ক্লাছটো তোমালোকে ইয়াত ক্লিক কৰিবা। তোমালোকে চোৱা ইয়াত মই মোবাইল নম্বৰটো আৰু ইয়াত মই নামটো দি দিছোঁ। ইয়াত তোমালোকে ক্লাছটো, যিহেতু আমি ক্লাছ 10ৰটো চেক কৰিম এইকাৰণে ইয়াত তোমালোকে ডিপ্ল'মা কোৰ্ছ আফটাৰ 10টোত ক্লিক কৰিবা, আৰু যদি তোমালোকে হায়াৰ ছেকেণ্ডেৰী চেক কৰিবা তেতিয়াহ'লে ইয়াত দিবা। চ' যিহেতু আমি 10ৰ চেক কৰিম ইয়াত, এইকাৰণে ইয়াতো ক্লিক কৰিবা। তাৰপিছত ৰেজিষ্টাৰ ক্লিক কৰাৰ পিছত এনেকুৱা আহিব। তাৰপিছত ASSB SSLC ক্লাছ 10 ৰিজাল্ট 2026, আছাম SSLC ৰিজাল্ট 2026 টু বি এনাউন্স চুন, মানে জলদি তোমালোকৰ ৰিজাল্টটো মানে ডিক্লেয়াৰ কৰিব। এতিয়া চোৱা ইয়াত যিটো তোমালোকৰ পোষ্ট আছে এই পোষ্টটো কিন্তু ৰিজাল্টৰ দিনা নাথাকে। ইয়াত তোমালোকৰ ৰোলটোত এণ্টাৰ কৰিবা আৰু লগতে নাম্বাৰটো বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিব। চ' ইয়াত লিখাই থাকিব, তোমালোকে ইয়াত দি দিবা। তাৰপিছত তোমালোকৰ মাৰ্কশ্বিটটো ধুনীয়াকৈ অ'পেন হৈ যাব। চ' এনেকুৱা প্ৰচেছত তোমালোকৰ ৰিজাল্টটো চেক কৰিব পাৰিবা। চ' এইবাৰ তোমালোকে কিমান পাব বুলি আশা কৰিছে কমেণ্ট বক্সত জনাবা, আৰু চেনেলটো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবা। থেংকছ ফৰ ৱাচিং।